হ্যালো গাইজ, আসসালামু আলাইকুম। এই দেখেন আপনাদের ৰাতিপুৱাই মোৰ লগত কথা নাপাতে আৰু এতিয়া ভাত খাই আছে। মই বনাই চাক কেনেকুৱা কৰি আছে, ছোৱালী কৰি আছে মোৰ লগত খং কৰি মোক নেমাতে এতিয়া ভাত খাব লৈছে। আহি কিনে ক'ত গৈছিলে নাজানো, ৰাতিপুৱা 7টা বজাত গৈছিলে। এতিয়া আহি কিনে ভাত নিজে বাঢ়ি কিনে খাই আছে। মোক একেবাৰে কোৱা নাই, এবাৰো কোৱা নাই যে মোক ভাত বাঢ়ি দিয়া। আৰু এতিয়া অকলে ভাত খাই আছে। মোকো সোধা নাই তই ভাত খালি নাই খোৱা। চাক কেনেকুৱা খাই আছে। মোৰতো এজাক লাজ মোক আচৰি আছে, চুমু দি আছে। মই ঘৰটো আজি মুচিছোঁ, সেইটো মোক পানী দি আছে। চাক কেনেকুৱা কৰি খাই আছিল। এতিয়া মোক মাৰিলে বেয়া হ'ব কথাটো। মোক চাক মই ছোৱালী চেণ্ডেল দি মাৰিছে, চেণ্ডেল তাই পাতত যাব লৈছিলোঁ ভাতৰ ওপৰত। গোচৰ চব্জি দি ভাত খাই আছে। গোচৰ চব্জি দি ভাত খাই আছে কাৰণে মোক একেবাৰে সোধা নাই তই ভাত খালি নে নাই। অকলে গোচ দি ভাত খাই আছে। চাক কেনেকুৱা খাই আছে চবাই কেনে। চাক চাক কেনেকুৱা, মই হাতটো ভাঙি দিব লাগিছে। চাক মই কি ভাত খাবলৈ মনা কৰি আছো নি? নিজে ভাত খাই এতিয়া পেটটো ভৰিছে। এতিয়া মোক কৈ আছে ভাত খাবলৈ দিবি নে নাই।